পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক আমি ল'ম আৰু পুস্তকখনৰ প্ৰতিটো পদ পঢ়ি তাৰ ওপৰত সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ শ্ৰোতা দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিছোঁ। প্ৰিয় শ্ৰোতা দৰ্শক, আমি যোৱা অনুষ্ঠানত নতুন নিয়ম খণ্ডৰ ৪ৰ্থখন পুস্তক অৰ্থাৎ যোহনে লিখা শুভবাৰ্তা নামৰ পুস্তকখনৰ ৯ নম্বৰ অধ্যায়ৰ ১৮ নম্বৰ পদৰ পৰা ৪১ নম্বৰ পদলৈকে চাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি যোহনে লিখা শুভবাৰ্তাৰ ১০ নম্বৰ অধ্যায়ৰ ১ৰ পৰা ৮ নম্বৰ পদলৈকে চাবলৈ ওলাইছোঁ। ৯ নম্বৰ অধ্যায়ত প্ৰভু যীশুৱে সম্পন্ন কৰা এটা অলৌকিক কাৰ্যৰ বিৱৰণ আছে। এজন জন্মৰে পৰা অন্ধ মানুহক তেওঁ দৃষ্টিদান কৰিছিল। জন্মৰে পৰা অন্ধ লোক এজনক দৃষ্টিদান দি প্ৰভু যীশুৱে নিজৰ ঈশ্বৰত্বৰ প্ৰমাণ দিয়াৰ লগতে তেওঁ যে জগতৰ পোহৰ বুলি দাবী কৰিছিল, অৰ্থাৎ তেওঁ যে মানুহৰ আত্মিক অন্ধতাও দূৰ কৰিব পাৰে সেইটো প্ৰকাশ কৰিছিল। যীশুখ্ৰীষ্টই বিশ্ৰামবাৰে অন্ধজনক ভাল কৰিছিল। গতিকে তেওঁ বিধান নমনা এজন পাপী বুলি ধৰ্মীয় নেতাসকলে কৈছিল। কিন্তু দৃষ্টিশক্তি ঘূৰাই পোৱা মানুহজনে অতি দৃঢ়ভাৱে যুক্তি দি কৈছিল, তেওঁ পাপী হয় নে নহয় সেইটো মই নাজানো, কিন্তু এটা কথা মই জানো যে মই আগতে অন্ধ আছিলোঁ আৰু এতিয়া মই চকুৰে দেখা পোৱা হৈছোঁ। অৰ্থাৎ কোনো পাপী মানুহে এনে অলৌকিক কাম কৰিব নোৱাৰে, কথাত নহয়, কামৰ যোগেৰে প্ৰভু যীশুৱে নিজৰ ঈশ্বৰত্বৰ প্ৰমাণ দিছিল। ১০ নম্বৰ অধ্যায়টো যোহনে লিখা শুভবাৰ্তাৰ এটা অতি গুৰুত্বপূৰ্ণ অধ্যায়। এই অধ্যায়ত প্ৰভু যীশুৱে নিজকে মেৰৰ সশ্ৰখীয়া বুলি ঘোষণা কৰিছে। ইছৰাইলক মেৰৰ গঁড়াল বুলি তেওঁ বুজাইছে। তেওঁ গঁড়ালৰ দুৱাৰেৰে অৰ্থাৎ বৈধভাৱে তেওঁলোকৰ মাজলৈ আহিছিল। পুৰণি নিয়মৰ ভাৱবাণীবোৰ তেওঁৰ যোগেৰে সফল হৈছিল। তেওঁৱে মছিহ আৰু তেওঁ গঁড়ালৰ দুৱাৰেৰে আহিছিল। সকলোবোৰ প্ৰমাণ সহকাৰে তেওঁ ইছৰাইল জাতিৰ মাজলৈ আহিছিল। পুৰণি নিয়মৰ সকলো কথা জনা সেই ইছৰাইল জাতিয়ে তেওঁক চিনি পোৱা উচিত আছিল, কাৰণ ভাৱবাদীসকলে কোৱা সকলোবোৰ কথা তেওঁত ফলিয়াইছিল। কিন্তু মাত্ৰ কিছু সংখ্যক লোকেহে তেওঁক বিশ্বাস কৰি গ্ৰহণ কৰিছিল। এই সকলোবোৰ কথা বিতংভাৱে চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ আমাৰ পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি জানে যে আমি আজি ভালেমান দিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ যোহনে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। আৰু আজি আমি এই যোহনে লিখা শুভবাৰ্তাৰ ১০ নম্বৰ অধ্যায়টো আলোচনাৰ বাবে হাতত ল'ব খুজিছোঁ। অৱশ্যে গোটেই অধ্যায়টো নহয়, আমি যিমান দূৰ পাৰোঁ আগুৱাই যাম প্ৰথম পদৰ পৰা। এই অধ্যায়টো আমাৰ বাবে বৰ গুৰুত্বপূৰ্ণ অধ্যায়। ইয়াতেই আমি ভালকৈ চিনি পাম প্ৰভু যীশুনো কোন। প্ৰভু যীশুক আমি ইয়াত এজন সজ মেৰৰখীয়া ৰূপে, এজন মানৱ ৰূপে দেখা পাম। তাৰোপৰি তেওঁক দেখা পাম এজন দাস ৰূপে। আৰু এই সকলোৰ যোগেদি তেওঁ প্ৰকাশ কৰিছে তেওঁৰ পবিত্ৰতা আৰু তেওঁ যে ঈশ্বৰৰ লগত সমান সেই কথা। প্ৰিয় শ্ৰোতা, এই সকলো কথা ভালদৰে জানিবলৈ আপুনি আমাৰ আলোচনা মনোযোগেৰে শুনিব বুলি আশা কৰিছোঁ। প্ৰথমতে আমি
প্ৰভু যীশুক এজন মানৱ ৰূপত দাসৰ ৰূপত চাওঁ হওক। প্ৰভু যীশুৱে এই অধ্যায়ত নিজকে এজন সহজ মেৰৰখীয়া ৰূপে প্ৰকাশ কৰিছে। এইখিনিতে কোৱা ভাল হ'ব যে মেৰৰ অৰ্থ হ'ল ভেড়া। ভেড়াক বাইবেল শাস্ত্ৰত মেৰ বুলি কোৱা হৈছে। গতিকে আমি মেৰ বুলিয়েই ক'ম। অৱশ্যে মেৰ বুলি ক'লেও তাৰ অৰ্থ ভেড়া বুলি আপুনি অনুগ্ৰহ কৰি বুজি ল'ব। সজৰখীয়া মানে হ'ল ভাল। সজ অৰ্থাৎ ভাল, অৰ্থাৎ সৎ, বিশ্বাসী, চিন্তাশীল আৰু মৰমীয়াল ৰখীয়া, যিজনে ভেড়াবোৰৰ সকলো ধৰণৰ তত্বাৱধান লয় আৰু প্ৰতিপালন কৰে। ভেড়াৰ লগত আমি অসমৰ মানুহবোৰ ইমান সুপৰিচিত নহওঁ, কাৰণ তাৰ পালন আৰু ব্যৱসায়ৰ ইয়াত বেছি প্ৰচলন নাই। সেইকাৰণে তাৰ পালনৰ লগত অলপ পৰিচিত কৰাই দিব খুজিছোঁ। প্ৰাচীন কালৰে পৰা আজিলৈকে মধ্যপ্ৰাচ্যৰ দেশবোৰত ভেড়াৰ পালন বহুলভাৱে প্ৰচলিত হৈ আহিছে। আজিকালি সেইবোৰ দেশৰ নগৰ চহৰতো ইয়াৰ প্ৰচলন আছে। চহৰবোৰত ভেড়া ৰাখিবৰ বাবে একোটা ডাঙৰ ৰাজহুৱা গঁৰাল আছে। ভেড়াৰখীয়াবোৰে দিনটো ভেড়াবোৰ বাহিৰত চৰায়। গধূলি হ'লে সকলোবোৰ ভেড়াৰখীয়াই নিজৰ নিজৰ ভেড়াবোৰ সেই ৰাজহুৱা গঁৰাললৈ লৈ আহে আৰু সকলোবোৰ ৰাতিটোৰ বাবে তাত একেলগে সোমাই থৈ তেওঁলোক নিজ নিজ ঘৰলৈ যায়গৈ। ৰাতিটোৰ বাবে গঁৰালৰ এজন ৰখীয়া থাকে। গোটেই ৰাতিটো সকলোবোৰ ভেড়া সেই ৰখীয়াৰ দায়িত্বতেই থাকে। পাছদিনা ৰাতিপুৱা ভেড়াৰখীয়াবোৰ গঁৰাললৈ আহে আৰু গঁৰালৰ ৰখীয়াৰ ওচৰত নিজৰ চিনাকি দিয়াৰ পাছত তেওঁ গঁৰালৰ দুৱাৰ মেলি ভিতৰ সোমাবলৈ দিয়ে আৰু তাৰ পাছত তেওঁলোকে নিজৰ নিজৰ ভেড়াবোৰ চৰাবলৈ উলিয়াই লৈ যায়। এতিয়া গঁৰালৰ দুৱাৰৰ বিষয়ে এই জোহন 10 অধ্যায় 1 আৰু 2 পদ পঢ়িছোঁ, শুনকচোন। প্ৰভু যীশুৱে কোৱা কথা দেই। মই তোমালোকক অতিস্বৰূপকৈ কওঁ, যিজনে দুৱাৰেদি নোসোমায় আন কোনোফালে উঠি মেৰৰ গঁৰাললৈ সোমায় সি চোৰ আৰু ডকাইত। কিন্তু যিজন দুৱাৰেদি সোমায় তেওঁ মেৰৰ ৰখীয়া। প্ৰিয় শ্ৰোতা, এই পদ দুটাত গঁৰালৰ দ্বাৰাই ইছৰাইল জাতিটোক বুজোৱা হৈছে। আনহাতে যীশুৱে নিজেই কৈছে যে তেওঁৱেই সেই গঁৰালত দুৱাৰেদি সোমোৱা ব্যক্তি। লগতে ইয়াকো কৈছে যে যিজন দুৱাৰেদি নোসোমায় আন কোনোফালে উঠি মেৰৰ গঁৰাললৈ সোমায় সি চোৰ বা ডকাইত। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৱে ইয়াত অতি চোকা ভাষা ব্যৱহাৰ কৰিছে, নহয় জানো? প্ৰভু যীশুৱে এয়া বৰ ডাঙৰ দাবী কৰিছে। তেওঁ দুৱাৰেদি আহিছে মানে তেওঁ আচলতে নীতিগতভাৱে আহিছে, অন্যায়ভাৱে অহা নাই, কোনো বিধি উলংঘা কৰি অহা নাই। কি বিধিমতে আহিছে বাৰু ভাবি চাইছেনে প্ৰিয় শ্ৰোতা? বাইবেল শাস্ত্ৰৰ পুৰাতন বিধানৰ ভৱিষ্যৎবাণীসমূহ সিদ্ধ কৰি তেওঁ এই জগতলৈ আহিছে। সেয়ে বিধানৰ অধীনে তেওঁ এই জগতলৈ আহিছে। এই বিষয়ে গালাতিয়া 4 অধ্যায় 4 পদত কোৱা হৈছে, পাছে কাল পূৰ্ণ হলত বিধানত অধীন হোৱাবিলাকক মুক্ত কৰিবলৈ তিৰোতাত জন্ম পোৱা আৰু বিধানৰ অধীনে জন্ম পোৱা নিজ পুত্ৰক ঈশ্বৰে পঠাই দিলে। শাস্ত্ৰৰ ভৱিষ্যৎবাণী মতে তেওঁ দায়ুদৰ বংশত জন্ম লৈছিল। এই বিষয়ে আমি লুক 1 অধ্যায় 32 পদত এনেদৰে পাওঁ, তেওঁ মহান হ'ব আৰু সৰ্বোপৰিজনাৰ পুত্ৰ বুলি প্ৰখ্যাত হ'ব আৰু প্ৰভু পৰমেশ্বৰে তেওঁৰ পিতৃ দায়ুদৰ সিংহাসন তেওঁক দিব। মিশা ভাৱবাদীয়ে ভৱিষ্যৎবাণী কৰাৰ দৰে তেওঁৰ বেথলেহেমতেই জন্ম হৈছিল। তেওঁ কেৱল দায়ুদৰ বংশত জন্মাই নহয়, কিন্তু যিচয়া ভাৱবাদীয়ে ভৱিষ্যৎবাণী কৰাৰ দৰে কুমাৰী কন্যাৰ গৰ্ভতো তেওঁৰ জন্ম হৈছিল। তেওঁ যি সময়ত জন্ম হৈছিল তেতিয়া তেওঁ যিচয়ৰ মূলৰ পৰা জন্ম হৈছিল। এই বিষয়ে যিচয়া ভাৱবাদীৰ পুস্তকত 11 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত এনেদৰে লিখি থোৱা হৈছিল, যিচয়ৰ মূঢ়াৰ পৰা এটি পোখা ওলাব আৰু তেওঁৰ শিপাৰ পৰা এটা গজালি ওলাই ফল ধৰিব আৰু জিহুৱাৰ আত্মা, প্ৰজ্ঞা আৰু সুবিবেচনাৰ আত্মা, মন্ত্ৰণা আৰু পৰাক্ৰমৰ আত্মা, জ্ঞান আৰু জিহুৱা বিষয়ক ভয় জন্মাওঁতা আত্মা তেওঁৰ ওপৰত স্থিতি হ'ব। কিন্তু ইয়াত দায়ুদৰ বংশত আৰু যিচয়ৰ মূলৰ পৰা উৎপত্তি হোৱা কথাষাৰ মন কৰিবলগীয়া। কাৰণ
যি সময়ত প্ৰভু যীশুৰ জন্ম হৈছিল সেই সময়ত দায়ুদৰ বংশধৰসকল কৃষকত পৰিণত হৈছিল। অৰ্থাৎ দায়ুদৰ পাছৰ বংশধৰৰ মাজত ৰাজকীয়তা নোহোৱা হৈছিল। উদাহৰণস্বৰূপে দায়ুদৰ মূৰত তেল ঢালি তেওঁক অভিষেক কৰা হৈছিল যদিও তেওঁৰ বংশধৰ যিছয় বৈতলেহেমত এজন কৃষক আছিল আৰু তেওঁ ভেড়া পালন কৰিছিল। সেই যিছয়ৰ মূলৰ পৰা যীশুৰ জন্ম হৈছিল আৰু তেওঁ এজন সাধাৰণ মিস্ত্ৰী আছিল আৰু তেওঁ মিস্ত্ৰীৰ পোছাক পৰিধান কৰিছিল। এই সকলো ঘটনা শাস্ত্ৰৰ ভৱিষ্যৎবাণী মতেই সিদ্ধ হৈছিল। আনহাতে শাস্ত্ৰমতে তেওঁৱেই আছিল আহিবলগীয়া সেই অভিষিক্তজনা আৰু তেওঁ সঠিক দ্বাৰে দিয়েই আহিছে। প্ৰভু যীশুৱে যিদৰে প্ৰত্যয়জনক দাবীৰে নিজৰ পৰিচয় দিছে সেইদৰে আন কোনেও কেতিয়াও দিব পৰা নাই। সেইকাৰণে প্ৰভু যীশুৱে দুৱাৰেদি নোসোমাই আনফালেদি গড়ালত সোমোৱাসকলক চোৰ আৰু ডকাইত বুলি দাবী কৰিছে। কাৰণ তেওঁলোক আহিবলগীয়াজনাও নহয় আৰু তেওঁলোকৰ প্ৰত্যয়জনক পৰিচয়ো নাই। এই পৰিচয়ৰ বিষয়ে আমি আগৰ অধ্যায়তে ইতিমধ্যে এটা আভাস পাই আহিছোঁ যে যীশুৱে যেতিয়া অন্ধ মানুহ এজনৰ চকু মুকলি কৰি দৃষ্টিদান কৰিছিল তেতিয়া ধৰ্মীয় নেতাসকলে দৃষ্টি পোৱাজনক মন্দিৰৰ বাহিৰ কৰিছিল আৰু যীশুক প্ৰত্যাহ্বান জনাইছিল। প্ৰত্যাহ্বানত তেওঁলোকে যীশুক সুধিছিল, আমিও অন্ধ নেকি? আমাৰ প্ৰভু যীশুৱে তেওঁলোকক স্পষ্টকৈ কৈছিল যে তেওঁলোক অন্ধই। এই অধ্যায়ত তেওঁ নিজৰ প্ৰত্যয়জনক পৰিচয় দিছে, যাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। এয়া হ'ল প্ৰভু যীশুৰ আচৰিত দাবী। ইছৰাইল হ'ল গঁড়াল আৰু যীশু হ'ল সজ মেৰ ৰখীয়া। এই গঁড়াল আৰু ৰখীয়াৰ বিষয়ে ৩ নম্বৰ পদটো পঢ়িছোঁ, শুনিবচোন। দুৱৰীয়ে তেওঁলৈ দুৱাৰ মেলি দিয়ে আৰু মেৰবিলাকেও তেওঁৰ মাত শুনে। তেওঁ নিজৰ মেৰবিলাকক নাম ধৰি ধৰি মাতি বাহিৰলৈ লৈ যায়। প্ৰিয় শ্ৰোতা, ইয়াত দুৱৰীৰ দ্বাৰা কি বুজোৱা হৈছে জানেনে? দুৱৰীৰ দ্বাৰা পবিত্ৰ আত্মাক বুজোৱা হৈছে। ঈশ্বৰৰ আত্মা যীশুৰ ওপৰলৈ আহিছিল আৰু যীশুৱে যি যি কৰিছিল সেই সকলো ঈশ্বৰৰ আত্মাৰ শক্তিৰ দ্বাৰাই কৰিছিল। পবিত্ৰ আত্মাই তেওঁৰ মাত শুনিবলৈ তেওঁৰ মেৰবোৰৰ কাণবোৰ মুকলি কৰি দিছিল। তেওঁৰ মাত শুনি মেৰবোৰে সঁহাৰি দিছিল। কিন্তু ধৰ্মীয় নেতাসকল অন্ধ আছিল। আত্মিক আৰু শাৰীৰিকভাৱে তেওঁলোক অন্ধ আছিল। তাতোকৈ ডাঙৰ কথা, তেওঁলোক কলাও আছিল। তেওঁলোকে তেওঁৰ মাত শুনাও নাছিল। এইখিনি কথা ভাবি আমি আগৰ অধ্যায়ৰ কথাটোকে পুনৰ মনত পেলাব পাৰোঁ। এই অধ্যায়ত কোৱা হৈছে যে তেওঁ নিজৰ মেৰবোৰক নাম ধৰি ধৰি মাতি সিহঁতক বাহিৰলৈ লৈ যায়। প্ৰিয় শ্ৰোতা, তেওঁ যেতিয়া মাতিছিল তেতিয়া অন্ধজনে শুনিছিল। চিমোনে শুনিছিল, যিজনক যীশুৱে পিতৰ নাম দিছিল। তেওঁ জোহন আৰু জাকুবক মাতিছিল। ফিলিপ আৰু নথনিয়েলক মাতিছিল। জিৰিহু নগৰৰ এজোপা গছৰ তলৰ পৰা চক্কিয়ক মাতিছিল। এইদৰে তেওঁ তেওঁৰ মনোনীতসকলক নাম ধৰি মাতিছিল, যিদৰে মেৰৰখীয়াই নিজৰ মেৰবোৰক নাম ধৰি মাতে। প্ৰিয় শ্ৰোতা, আপুনি হয়তো মানি নল'ব পাৰে, তথাপি আমি ক'বই লাগিব যে শেষ কালত চকুৰ প্ৰচাৰতে মণ্ডলীক যেতিয়া এই পৃথিৱীৰ পৰা আকাশলৈ উঠাই নিবলৈ প্ৰভু যীশু আহিব, প্ৰভু যীশুৱে তেওঁৰ মনোনীতসকলক যেতিয়া এই পৃথিৱীৰ পৰা মাতিব, তেতিয়া তেওঁ প্ৰত্যেককে নিজৰ নিজৰ নাম ধৰি ধৰি মাতিব। আমি ভাবোঁ তেওঁ আমাৰো নাম ধৰি ধৰি মাতিব, যদিহে আমি তেওঁৰ বিশ্বাসী হয়। এই কথাটো ভাবি চাওকচোন, কি যে আনন্দৰ বিষয়। তেওঁ আপোনাৰ আৰু মোৰ নামো জানে। আপুনি যদি তেওঁৰ মনোনীতজন হয়, যদিহে আপুনি তেওঁত ইতিমধ্যে বিশ্বাস স্থাপন কৰিছে, তেন্তে আপোনাকো মাতিব। তেওঁৰ মাতত আপোনাৰ নাম আপুনি শুনিব। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৱে কৈছিল যে মেৰবোৰক মাতি মাতি বাহিৰলৈ লৈ যায়। নাম ধৰি মতাৰ তাৎপৰ্য আমি জানিলোঁ। এতিয়া চাওঁ হওক,
বাহিৰলৈ লৈ যোৱাৰ অৰ্থনো কি? গঁৰালৰ পৰা উলিয়াই বাহিৰলৈ লৈ যোৱাৰ অৰ্থ হ'ল যিহুদী ধৰ্মৰ পৰা বাহিৰ কৰি অনা। এই কাম যীশুৱে কেনেকৈ সম্ভৱ কৰিলে সেই বিষয়ে আমি 9 নম্বৰ অধ্যায়তে পাই আহিছোঁ যে যেতিয়া যীশুৱে অন্ধজনক দৃষ্টিদান কৰিছিল তেতিয়া অন্ধজনে যীশুক প্ৰভু বুলি স্বীকাৰ কৰিছিল আৰু তাৰ ফলস্বৰূপে ধৰ্মীয় নেতাসকলে তেওঁক যিহুদী ধৰ্মৰ পৰা বাহিৰ কৰি মন্দিৰৰ বাহিৰলৈ খেদি পঠিয়াইছিল। এয়া প্ৰকৃততে ধৰ্মীয় নেতাসকলে বাহিৰ কৰা নহয়, যীশুৱেহে তেওঁক বাহিৰ কৰি লৈ গৈছিল। 4 নম্বৰ পদ। যেতিয়া নিজৰ সকলোকে বাহিৰ কৰা হয় তেতিয়া তেওঁ সেইবিলাকৰ আগে আগে যায় আৰু মেয়ৰবিলাক তেওঁৰ পাছে পাছে চলে, কিয়নো তেওঁৰ মাত বুজি পায়। প্ৰিয় শ্ৰোতা, মেয়ৰৰখীয়াজনে নিজৰ মেয়ৰবোৰ গঁৰালৰ পৰা বাহিৰ কৰি তেওঁ আগে আগে যায় আৰু মেয়ৰবোৰ তেওঁৰ পাছে পাছে যায়। প্ৰিয় শ্ৰোতা, ভেড়া পালন কৰা দেশত যদি আপুনি থাকিলেহেঁতেন তেন্তে এই কথাটো সহজে বুজি পালেহেঁতেন। তথাপিতো আমি অলপ বহলাই ক'ব খুজিছোঁ, শুনিবচোন। যিখন ৰাজহুৱা ভেড়াৰ গঁৰালৰ কথা কোৱা হৈছিল সেই গঁৰালত সকলোৰে ভেড়াবোৰ একেলগে ৰখা হয়। কোনটো কাৰ ভেড়া তাক জানিবলৈ ভেড়াবোৰৰ গাত কোনো দাগ দিয়া নাথাকে। তেনেক্ষেত্ৰত এজন ৰখীয়াই তেওঁৰ ভেড়াবোৰ কেনেকৈ বাছি উলিয়াই জানেনে? ৰখীয়াজনে সিহঁতক নাম ধৰি মাতে। ভেড়াবোৰে সিহঁতৰ নিজৰ ৰখীয়াজনৰ মাত বুজি পায়। নিজৰ ৰখীয়াৰ মাত শুনি সিহঁতে গঁৰালৰ পৰা ওলাই আহে আৰু ৰখীয়াৰ পাছে পাছে যায়। সেইকাৰণে প্ৰভু যীশুৱে কৈছে, মেয়ৰবিলাক তেওঁৰ পাছে পাছে চলে, কিয়নো সিহঁতে তেওঁৰ মাত বুজি পায়। এই কথাখিনিৰ শাস্ত্ৰীয় তত্ত্বটো এনেধৰণৰ। আমি যেতিয়া মানুহবিলাকক ঈশ্বৰৰ বাক্য কওঁ তেতিয়া যীশুখ্ৰীষ্টই তেওঁৰ নিজৰ মেয়ৰবিলাকক মাতে। ঈশ্বৰৰ আত্মা হ'ল গঁৰালৰ দুৱাৰ ৰখীয়া, যিয়ে দুৱাৰ খুলি দিয়ে আৰু তেতিয়া মেৰে নিজৰ ৰখীয়াৰ মাত শুনে। তেতিয়া ঈশ্বৰে তেওঁৰ মেৰক বিধিগত বন্ধনৰ পৰা বাহিৰলৈ উলিয়াই নিয়ে। আনকি কোনো সময়ত তেওঁলোকক মণ্ডলীৰ পৰাও হয়তো বাহিৰ কৰি লৈ যায়, যিবোৰ মণ্ডলীত তেওঁলোকক আত্মিক আহাৰ ভালদৰে দিয়া হোৱা নাই। ঈশ্বৰৰ মেৰে সদায় ঈশ্বৰক অনুসৰণ কৰিবই। কোনো মানুহে ঈশ্বৰৰ মেৰক অৰ্থাৎ ঈশ্বৰৰ মনোনীত লোকক সদায় ঠগিব নোৱাৰে। অৱশ্যে কোনো মনোনীত লোকে কিছু সময়ৰ বাবে ধৰ্মীয় বা মতবাদৰ বন্ধনত আবদ্ধ হ'ব পাৰে, কিন্তু তথাপিতো এটা সময়ত তেওঁ ঈশ্বৰৰ মাত শুনিবই আৰু তেওঁলৈ ঘূৰি যাবই। এইটো এটা বাস্তৱ আৰু সত্য ঘটনা। কিন্তু দুখৰ কথা যে বহুতো শিক্ষকে এই কথাটো জোৰেৰে ক'বলৈ অলপ সংকোচ কৰে, ভয় কৰে। তথাপিতো আমি মনত ৰখা উচিত যে শিক্ষকে যেতিয়া ঈশ্বৰৰ বাক্য ক'ব তেতিয়া তেওঁৰ মনোনীতজনাই তাক কাণ পাতি শুনিবই। আন নহ'লেও প্ৰভু যীশুৱে কোৱা, মোৰ মেয়ৰবোৰে মোৰ মাত শুনে, এই কথাষাৰৰ ওপৰত ভিত্তি কৰি আমি ঈশ্বৰৰ বাক্য জোৰেৰে ক'ব পাৰোঁ। 5 নম্বৰ পদ। কিন্তু আন মানুহৰ পাছত কোনোমতে নাযাব, তেওঁৰ পৰা পলাবহে, কিয়নো আন মানুহবিলাকৰ মাত নুবুজে। এইটো পদত কোৱা হৈছে যে নিজৰ ৰখীয়াৰ বাহিৰে আনে মাতিলে মেয়ৰবোৰে নুশুনে আৰু তেওঁৰ পাছে পাছেও নাযায়। ইয়াৰ শাস্ত্ৰীয় তত্ত্বটো এনেধৰণৰ। ঈশ্বৰৰ মনোনীত লোকক কোনো মানুহে চিৰদিনৰ বাবে ঠগিব নোৱাৰে। অৱশ্যে কেতিয়াবা কাৰোবাৰ ফুচলনিত প্ৰকৃত ঈশ্বৰৰ পৰা ফালৰি কাটি আনক ভুলতে অনুসৰণ কৰিব পাৰে, কিন্তু যি মুহূৰ্তত তেওঁ সেই কথাটো গম পায় সেই মুহূৰ্ততে তেওঁ তাৰ পৰা ততালিকে পলাই নিজ ঈশ্বৰৰ ওচৰলৈ দৌৰি আহে। এইটো অতি সত্য আৰু বৰ আচৰিত কথা। এয়াই হ'ল এই পাঠৰ প্ৰস্তুতকাৰক বিখ্যাত বাইবেল পণ্ডিত এগৰাকীৰ জীৱনৰ বাস্তৱ অভিজ্ঞতা। 40 বছৰ ধৰি ঈশ্বৰৰ পৰিচৰ্যা কাৰ্যত তেওঁ বাৰে বাৰে প্ৰমাণ পাইছে যে ঈশ্বৰৰ মনোনীত লোকে ঈশ্বৰৰ বাক্য শুনে আৰু তেওঁক অনুসৰণ কৰে। অৱশ্যে সেই বিখ্যাত পণ্ডিতগৰাকীয়ে এনে কিছুমান লোককো লগ পাইছে যিসকলে ঈশ্বৰৰ বাক্য মুঠেই নুশুনে। কিয় নুশুনে তাৰ কাৰণ তেখেতে বহুদিন চিন্তা কৰি কৰি এই সিদ্ধান্তত উপনীত হ'ল যে তেওঁলোক প্ৰকৃততে ঈশ্বৰৰ লোক নহয়, আৰু সেইকাৰণে তেওঁৰ মাত নুশুনে আৰু বুজিও নাপায়। কিন্তু তথাপিতো আমি ঈশ্বৰৰ বাক্য ক'বই লাগিব,
আৰু এই বাক্যৰ প্ৰতি আগ্ৰহী প্ৰত্যেকজন লোককে আমি ঈশ্বৰৰ মেৰ অৰ্থাৎ মনোনীত বুলি জানিব লাগিব। 6 নম্বৰ পদ। এই পতন্তৰৰ কথা যীশুৱে তেওঁবিলাকক ক'লে, কিন্তু তেওঁ কোৱা কথাৰ অৰ্থ তেওঁবিলাকে নুবুজিলে। প্ৰিয় শ্ৰোতা, এই অৰ্থপূৰ্ণ কথাবোৰ প্ৰভু যীশুৱে দৃষ্টান্ত আকাৰে কোৱা নাছিল, কিন্তু অৰ্থনিহিত থকা ৰূপক আকাৰত কৈছিল। প্ৰকৃততে যোহনৰ পুস্তকত তেওঁ কোনো দৃষ্টান্ত উল্লেখ কৰা নাই। ইয়াত যি লিখিছে ৰূপক আকাৰতহে লিখা হৈছে। তেওঁৰ কথাৰ অৰ্থ নুবুজাৰ কাৰণ মুঠি 13 অধ্যায় 9 পদত কৈছে যে যাৰ শুনিবলৈ কাণ আছে তেওঁ শুনক। আমি দেখাত সকলোৰে কাণ আছে, নহয় জানো? কিন্তু কাণ থাকিও নুশুনাকৈ থকাটো ডাঙৰ কথা নহয়। প্ৰকৃততে তেওঁলোকে শুনে ঠিকেই, কিন্তু ঈশ্বৰৰ বাক্য বুলি নুশুনে। এই কাৰণে তেওঁলোকে বুজি নাপায়। প্ৰিয় শ্ৰোতা, আপুনি বাৰু এই ভক্তিবচনৰ বাক্যবোৰ ঈশ্বৰৰ বাক্য বুলি বিশ্বাস কৰি শুনিছেনে নাই? এইটো বিবেচনা কৰি চোৱা বৰ দৰকাৰ। কাৰণ তাৰ ওপৰতেই নিৰ্ভৰ কৰিছে আপুনি বুজি পোৱা আৰু নোপোৱাটো। যিসকলে ঈশ্বৰৰ বাক্য বুলি বিশ্বাস নকৰাকৈ ইয়াক শুনে, তেওঁলোকৰ ক্ষেত্ৰত মুঠি 13 অধ্যায় 14 পদত এইদৰে কোৱা হৈছে, তোমালোকে শুনোতে শুনিবা কিন্তু নুবুজিবা, আৰু দেখোঁতে দেখিবা কিন্তু নাজানিবা। প্ৰিয় শ্ৰোতা, এতিয়া আমি চাওঁ হওক এই অধ্যায়ৰ দ্বিতীয় মূল বিষয়ৰ বিষয়ে। বিষয়টো হ'ল মেৰৰ দুৱাৰ, অৰ্থাৎ ঈশ্বৰৰ মনোনীতজনৰ দুৱাৰ। এই বিষয়ে 7 আৰু 8 পদত লিখা আছে, এতেকে যীশুৱে আকৌ তেওঁবিলাকক ক'লে, মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মেৰৰ গঁড়ালৰ দুৱাৰ ময়েই। যিবিলাক মোৰ আগেয়ে আহিল সেই আটাইবিলাক চোৰ আৰু ডকাইত, কিন্তু মেৰবিলাকে সিহঁতৰ কথা নুশুনিলে। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৱে ইয়াত আন এটা অৰ্থপূৰ্ণ ৰূপক দাঙি ধৰিছে। তেওঁ গঁড়ালৰ দুৱাৰ। তেওঁ আৰু আগুৱাই গৈছে যে তেওঁৱেই মেৰৰ গঁড়ালৰ দুৱাৰ। ইয়াৰ শাস্ত্ৰীয় তত্ত্বটো এনেধৰণৰ, ইছৰাইলৰ পৰা বাহিৰ হৈ অহাসকলৰ দুৱাৰ হ'ল প্ৰভু যীশুখ্ৰীষ্ট। এই কথাটোৰ সিদ্ধতাৰ বিষয়েও আমি 9 অধ্যায়ত ইতিমধ্যে পাই আহিছোঁ যে যিজন অন্ধ মানুহক প্ৰভু যীশুৱে দৃষ্টিদান কৰিছিল সেইজন ইছৰাইলীয় লোক, যিহুদী লোক। কিন্তু প্ৰভু যীশুক বিশ্বাস কৰাৰ কাৰণে তেওঁক যিহুদী ধৰ্মৰ পৰা বহিষ্কাৰ কৰা হ'ল, আৰু যি মন্দিৰৰ ওচৰত তেওঁ আছিল তাৰ পৰাও খেদি পঠালে। কিন্তু বৰ আচৰিত ধৰণে আৰু লগে লগে যীশু তেওঁৰ ওচৰলৈ আহিল আৰু তেওঁৰ আগত নিজৰ পৰিচয় দাঙি ধৰিলে। লগে লগে দৃষ্টি পোৱাজনে প্ৰভু যীশুক অনুসৰণ কৰিলে। এই কাৰ্যৰ দ্বাৰাই প্ৰভু যীশুৱে তেওঁক গঁড়াল স্বৰূপ ধৰ্মীয় বন্ধনৰ পৰা মুকলি কৰিলে আৰু তেওঁ নিজে গঁড়ালৰ দুৱাৰ হ'ল। এয়া হ'ল দ্বিতীয় মহান সত্য। প্ৰিয় শ্ৰোতা, সময়ৰ অভাৱত আমি আজিলৈ ইমানতে সামৰিব খুজিছোঁ। শেষত এটা প্ৰশ্ন কৰিব খুজিছোঁ, আপুনি বাৰু প্ৰভু যীশুৰ মাত শুনিছেনে? তেওঁৰ মাত শুনি তেওঁৰ পিছে পিছে আপুনি বাৰু বাট বুলিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰ আপোনাৰ সহায় হওক। মেৰৰ গঁড়ালে বুজাই ইছৰাইল জাতি। প্ৰভু যীশু আছিল প্ৰকৃত মেৰ ৰখীয়া, কোনো চোৰ বা ডকাইত নহয়। তেওঁ বৈধভাৱে তেওঁলোকৰ মাজলৈ আহিছিল তেওঁলোকক গঁড়ালৰ পৰা উলিয়াই, অৰ্থাৎ বিধি বিধান আদিৰ বন্ধনৰ পৰা মুকলি কৰি প্ৰকৃত মুক্তিৰ পথত নিবলৈ। যীশুখ্ৰীষ্টই নিজকে মেৰ ৰখীয়া বুলিও কৈছিল আৰু নিজকে মেৰৰ দুৱাৰ বুলিও কৈছিল। তেওঁৰ যোগেৰে ইছৰাইল জাতিয়ে বিধানৰ ব্যৱস্থাৰ পৰা উদ্ধাৰ পাব পাৰে। তাৰ পাছত তেওঁ নিজকে সকলো লোকৰ বাবে দুৱাৰ বুলি কৈছিল। কেৱল ইছৰাইল জাতিৰ বাবেই নহয়, আন সকলো জাতিৰ লোকৰ বাবেও। আমাৰ অনুষ্ঠানটো আজিলৈ ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। ঈশ্বৰ আপোনাৰ সহায় হওক। ধন্যবাদ।
বিলাকে জীৱনৰ পৰিপূৰ্ণতা। পুৰণি জীৱনৰ পংকিলতা দূৰ কৰিব তুমি নতুন হবা। তেওঁৰ প্ৰেমৰ বাণী বিলাবলে জ্ঞান বুদ্ধি আৰু সাহস পাবা। পুৰণি জীৱনৰ পংকিলতা দূৰ কৰিব তুমি নতুন হবা। তেওঁৰ প্ৰেমৰ বাণী বিলাবলে জ্ঞান বুদ্ধি আৰু সাহস পাবা। যদি লাগে জীৱনৰ পৰিপূৰ্ণতা। প্ৰিয় শ্ৰোতাদৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।